পথাৰৰ পৰা ডাঙৰি কঢ়িয়াইছে তামোল গছত বগাই পাণ পাৰিছে টেম্পু চলাই বস্তু কঢ়িয়াইছে হাসপাৰ পুৰুষৰ দৰে হলেও তেও পুৰুষ নহয় যুৱতী হৈও পুৰুষৰ দৰে কাম কৰি নাৰী শক্তিৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিছে গহপুৰৰ এগৰাকী যুৱতীয়ে ডাঙৰি কঢ়িওৱা তামোল গছত উঠি পাণ চিঙাকে ধৰি বিভিন্ন কৰ্ম কৰি দেখুৱাইছে নাৰী যে কোনো কালে অবলা নহয় পুৰুষৰ দৰে কাম কৰা এগৰাকী যুৱতী নাম জানমণি বৰা বয়স ৩৯ বছৰ গহপুৰৰ ককিলা নাহৰণিৰ যুৱতী জানমণি বৰাই জনা বুজা হোৱা বয়সৰে পৰাই নিজকে যুৱতী হিচাপে নহয় এজন পুৰুষ হিচাপেহে গণ্য কৰি আহিছে কোনোদিনে যুৱতী অথবা মহিলাই পৰিধান কৰা সাজপাৰ নিপিন্ধা জানমণিয়ে যুৱকসকলে পৰিধান কৰা সাজপাৰ পিন্ধিয়েই পুৰুষৰ দৰে সকলো কাম কৰি আহিছে নিজকে এজন পুৰুষ হিচাপে গঢ় দি লোৱা জানমণিয়ে পথাৰৰ পৰা ডাঙৰি কঢ়িওৱা তামোল গছত উঠি তামোল পাণ চিঙা বাঁহৰ বিভিন্ন কাম কাজ কৰা খেতিত কোৰ মৰা আদি বিভিন্ন কাম হেলা ৰঙে কৰি আহিছে পিতৃৰ মৃত্যুৰ পাছৰে পৰা নিজৰ পৰিয়ালটোক সৰ্বতো প্ৰকাৰে সহযোগিতা আগবঢ়াই অহা জানমণিয়ে ব্ৰইলাৰ ফাৰ্ম মৎস্য পালনৰ উপৰিও নিজৰ উপাৰ্জনেৰে এখন 4-চকীয়া টেম্পু ক্ৰয় কৰি ভাড়া মাৰি স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিছে গহপুৰৰ পৰা পৰাগ শইকীয়াৰ ৰিপৰ্ট ঈশান নিউজ